ইউনিভাৰ্ছে আজি আপোনাক এটা গুৰুত্বপূৰ্ণ সংকেত দিছে। এই কথাবোৰ আপুনি এই মুহূৰ্তত শুনি আছে মানেই এইটো কোনো আকস্মিক ঘটনা নহয়, এইটো কোনো সাধাৰণ মিল নহয়, এইটো আপোনাৰ জীৱনৰ ঠিক এই সময়ৰ বাবে নিৰ্দিষ্টকৈ পঠিওৱা এটা দেৱীয় বাৰ্তা। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি হয়তো এই মুহূৰ্তত জীৱনৰ এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্টত থিয় হৈ আছে। মনটো ভাৰাক্ৰান্ত, চিন্তাৰে ভৰা, ভিতৰত এক অদ্ভুত অস্থিৰতা, যাক আপুনি কাৰোবাক বুজাব নোৱাৰে। বাহিৰৰ পৰা সকলো ঠিক যেন লাগে, কিন্তু ভিতৰত কিবা এটা সদায় খুন্দা মাৰে। ইউনিভাৰ্ছে এই সকলো অনুভূতি ভালদৰে জানে। এইটো প্ৰথমবাৰ নহয় যে ইউনিভাৰ্ছে আপোনাক সংকেত দিছে। আগতেও বহুত সংকেত আহিছিল, কিন্তু তেতিয়া আপুনি হয়তো ব্যস্ত আছিল, হয়তো ভয় খাইছিল, বা হয়তো নিজকে বুজাব খুজিছিল যে এইটো কেৱল মোৰ মনৰ ভাৱনা। কিন্তু সত্যটো এইটো যে ইউনিভাৰ্ছে কেতিয়াও অকাৰণতে সংকেত নিদিয়ে। এই মুহূৰ্তত আপোনাৰ জীৱনত বহু প্ৰশ্ন ঘূৰি ফুৰিছে। মই সঁচাকৈ সঠিক বাটত আছোনে? এই যন্ত্ৰণাবোৰ কেতিয়া শেষ হ'ব? মোৰ জীৱনত কিবা ভাল পৰিৱৰ্তন হ'বনে? এই প্ৰশ্নবোৰ আপোনাৰ দুৰ্বলতাৰ চিহ্ন নহয়, এইবোৰ আপোনাৰ ভিতৰত জাগ্ৰত হ'বলৈ আৰম্ভ কৰা সচেতনতাৰ লক্ষণ। ইউনিভাৰ্ছে আপোনাক এইটো বুজাব খোজে যে আপুনি অকলশৰীয়া নহয়। আপুনি ভাবি থকা এই নীৰৱ যুঁজখন আপুনি অকলে নহয়। আপোনাৰ প্ৰতিটো নিশ্বাস, প্ৰতিটো পাল চকুপানী, প্ৰত্যেকটো নিস্তব্ধ প্ৰাৰ্থনা ইউনিভাৰ্ছে শুনিছে। কোনো কথাই হেৰাই নাযায়। আপুনি যি অৱস্থাত আছে সেয়া আপোনাৰ অন্তিম গন্তব্য নহয়। এইটো এটা অস্থায়ী পৰ্যায়। এইটো আপোনাক ভাঙিবলৈ নহয়, আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰিবলৈ আহিছে। যি সময়খিনিত আপুনি একেবাৰে একো অনুভৱ কৰা নাছিল, সেই সময়খিনিতে ইউনিভাৰ্ছ আপোনাৰ আটাইতকৈ ওচৰত আছিল। ইউনিভাৰ্ছ কেতিয়াও শব্দত কথা নকয়, ই শব্দৰ পৰা অধিক গভীৰ কিবা এটা ব্যৱহাৰ কৰে, অনুভূতি, চিন্তা আৰু সংকেত। সেইবাবে বেছিভাগ মানুহে ইউনিভাৰ্ছৰ কথা শুনা নাপায়, কাৰণ তেওঁলোকে কেৱল শব্দ বিচাৰে, কিন্তু ইউনিভাৰ্ছ অনুভূতিৰ ভাষাত কথা কয়। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, কোনো কাৰণ নোহোৱাকৈ মনটো হঠাতে অস্থিৰ হৈ পৰে? কেতিয়াবা আকৌ অকাৰণতেই মনটো গম্ভীৰ আৰু নীৰৱ হয়। এইবোৰ আপোনাৰ মনৰ অসুখ নহয়, এইবোৰ ইউনিভাৰ্ছৰ পৰা অহা সূক্ষ্ম বাৰ্তা। বাৰে বাৰে একেটা চিন্তা আপোনাৰ মনলৈ আহে। আপুনি সেইটো এৰাব খোজে, কিন্তু এৰিব নোৱাৰে। একেটা নাম, একেটা মুখ, একেটা সিদ্ধান্ত পুনৰ পুনৰ মনত ভাঙি উঠে। এইটো সংযোগ নহয়, এইটো আপোনাৰ অন্তৰৰ সৈতে ইউনিভাৰ্ছে কৰা সংলাপ। কেতিয়াবা আপুনি একেটা সংখ্যা বাৰে বাৰে দেখে, ঘড়ীত, বিলত, মোবাইলত। কেতিয়াবা একেটা কথা বাৰে বাৰে শুনে। কেতিয়াবা আকৌ হঠাতে কিবা এটা শুনি মনটো কঁপি উঠে। এইবোৰ সকলো সংকেত হয়। ইউনিভাৰ্ছে আপোনাক ক'ব খোজে, সাৱধান হওক, লক্ষ্য কৰক আৰু শুনক। স্বপ্ন ইউনিভাৰ্ছৰ এটা ভাষা। আপুনি দেখা কিছুমান সপোন সহজে পাহৰি নাযায়। সেইবোৰ মনত দকৈ বহি যায়। কেতিয়াবা সেই সপোনবোৰ ভয়ংকৰ নহয়, কিন্তু গভীৰ। কিবা এটা বুজাব খোজে। এইটো আপোনাৰ অৱচেতন মনৰ জৰিয়তে ইউনিভাৰ্ছে পঠিওৱা বাৰ্তা। ইউনিভাৰ্ছৰ সংকেত সদায় ডাঙৰ হৈ নাহে, ই বহু সময়ত অতি সৰু হয়। এটা অনুভৱ, এটা হেঁচা, এটা অস্বস্তি, এটা শান্তি। কিন্তু এই সৰু সংকেতবোৰে আপোনাৰ জীৱনৰ ডাঙৰ দিশ নিৰ্ণয় কৰে। যি মানুহে এইবোৰ শুনে, তেওঁলোকে নিজৰ পথ সঠিক দিশত ঘূৰাই ল'ব পাৰে। আপুনি যি সময়ত আটাইতকৈ বিভ্ৰান্ত অনুভৱ কৰে,
সেই সময়তেই ইউনিভাৰ্ছ আটাইতকৈ বেছি কথা কয়। কাৰণ বিভ্ৰান্তিৰ মাজতে আপোনাৰ মন সকলোতকৈ বেছি খোলা থাকে। তেতিয়াই আপুনি শুনিব পাৰে যদি আপুনি থমকি অলপ মন দিয়ে। ইউনিভাৰ্ছে আপোনাক আজিও কৈছে নিজৰ অনুভূতিক অৱহেলা নকৰিব। নিজৰ ভিতৰৰ কণ্ঠক চুপ নকৰাব। কাৰণ সেই কণ্ঠটো আপোনাৰ ভ্ৰম নহয়। সেই কণ্ঠটো আপোনাক সঠিক দিশ দেখুৱাবলৈ আহিছে। এই সময়ত আপোনাৰ মনৰ ভিতৰত এটা নীৰৱ যুদ্ধ চলি আছে। বাহিৰৰ পৰা আপুনি শান্ত যেন লাগে, কিন্তু ভিতৰত প্ৰশ্নৰ ওপৰত প্ৰশ্ন ঘূৰি আছে। কাকো বুজাব নোৱাৰা এটা অস্থিৰতা, যাক আপুনি নিজেই ঠিকমতে বুজি নাপায়। ইউনিভাৰ্ছে এই যুদ্ধখন সম্পূৰ্ণৰূপে জানে। আপুনি বহুত দিন ধৰি একেটা সিদ্ধান্তৰ সন্মুখীন হৈ আছে। আগবাঢ়িম নে ৰৈ থাকিম? সঁচাকৈ এই বাটটো মোৰ বাবে নে? এই মানুহটো মোৰ জীৱনৰ অংশ হৈ থাকিবনে? কেৱল এটা পাঠ হৈ থাকিব? এই প্ৰশ্নবোৰৰ বাবে আপুনি বহু ৰাতি নিদ্ৰাহীনভাৱে পাৰ কৰিছে। এই দ্বিধা আপোনাৰ দুৰ্বলতা নহয়, এইটো আপোনাৰ সংবেদনশীলতা আৰু সচেতনতাৰ চিন। যিসকলে একেবাৰে ভাবি নাচায়, তেওঁলোকৰ মনত এনে প্ৰশ্ন কেতিয়াও নাহে। কিন্তু আপুনি ভাবিছে কাৰণ আপোনাৰ অন্তৰটো জাগ্ৰত হৈছে। আপুনি কেতিয়াবা নিজকে দোষ দিয়ে, মই কিয় এনেকুৱা? মোৰ সৈতে সকলোতে এনে কিয় হয়? কিন্তু ইউনিভাৰ্ছে কৈছে আপুনি দোষী নহয়। আপুনি কেৱল সেইবোৰ বাটত চলি আহিছে যিবোৰ আপোনাক এতিয়া এৰি দিব লাগিব। এই দ্বন্দ্বৰ মাজতে আপুনি এটা কথা লক্ষ্য কৰিছে, কিছুমান পথত মনটো আৰু শান্ত নোহোৱা হৈছে। কিছুমান মানুহৰ লগত কথা পাতিলে শক্তি কমি যায়। কিছুমান পৰিস্থিতিত আপুনি নিজকে হেৰুওৱা যেন অনুভৱ কৰে। এইবোৰ অকাৰণ নহয়, এইবোৰ আপোনাৰ ভিতৰৰ সঁচা কণ্ঠৰ সংকেত। ইউনিভাৰ্ছে আপোনাক বুজাব খোজে, যি ঠাইত আপুনি নিজকে সৰু কৰি ৰাখিব লাগে, সেই ঠাই আপোনাৰ বাবে নহয়। যি সম্পৰ্কত আপুনি সদায় সন্দেহ আৰু ভয়ত থাকিব লাগে, সেই সম্পৰ্ক আপোনাৰ আত্মাৰ সৈতে মিল নাখায়। আপুনি ভাবিছে সিদ্ধান্ত ল'লে হয়তো কিছুমান মানুহ দুখ পাব, কিছুমান সম্পৰ্ক ভাঙি যাব। কিন্তু ইউনিভাৰ্ছে কৈছে নিজকে হেৰুৱাই কাকো সুখী কৰিব নোৱাৰি। আপুনি সদায় আনক বচাবলৈ গৈ নিজকে জ্বলাই দিলে শেষত কেৱল চাইহে থাকিব। এইখিনিতে ইউনিভাৰ্ছ আৰু ইংগিতত কথা নকয়। এইখিনিতে ইউনিভাৰ্ছ স্পষ্ট হৈ পৰে। কাৰণ আপুনি এতিয়া সেই স্তৰত আহি পাইছে য'ত আধা সংকেত বুজা যথেষ্ট নহয়। এতিয়া স্পষ্ট সত্য শুনিব লাগিব। ইউনিভাৰ্ছে আপোনাক এতিয়া এটা কথাই কৈছে, নিজকে সন্দেহ কৰা বন্ধ কৰক। আপুনি এতিয়ালৈকে যিমান সিদ্ধান্ত ল'বলৈ ভয় খাই আহিছে, যিমানবাৰ নিজকে সুধিছে মই এইটো কৰিব পাৰিমনে, মই যোগ্য হয়নে, যদি বিফল হওঁ তেন্তে কি হ'ব? এই সকলো প্ৰশ্ন আপোনাৰ ভিতৰৰ শক্তিৰ অভাৱৰ বাবে নহয়, এইবোৰ আপোনাৰ ভিতৰত থকা শক্তিৰ ভয়। আপুনি যি বাটেৰে আগবাঢ়িব বিচাৰে সেই বাট কোনো কল্পনা নহয়, সেই বাট ইতিমধ্যে আপোনাৰ বাবে খোলা আছে। কিন্তু আপুনি নিজেই সেই বাটত আগবাঢ়িবলৈ ভয় খাই ৰৈ আছে। ইউনিভাৰ্ছে কৈছে আপুনি যদি আজি এখোজ আগবাঢ়ে, ইউনিভাৰ্ছে 10 খোজ আগবঢ়াই দিব। কিন্তু প্ৰথম খোজটো আপুনিয়েই ল'ব লাগিব। আপুনি ভাবি থকা এই ভয়বোৰ বাস্তৱ নহয়, এইবোৰ অতীতৰ আঘাতৰ ছাঁ। আগতে হোৱা বিফলতা, মানুহৰ কথা, উপহাস, অবিশ্বাস, এই সকলোবোৰে আপোনাৰ মনত এটা ভ্ৰান্ত সীমা আঁকি দিছে। ইউনিভাৰ্ছে কৈছে এই সীমা আপোনাৰ নহয়, এই সীমা আপুনি শিকি লৈছে। আৰু যিটো শিকা যায় সেইটো এৰিবও পাৰি। আপুনি নিজকে সৰু বুলি ভাবিলে জীৱনেও আপোনাক সৰু বুলিয়েই ব্যৱহাৰ কৰিব। আপুনি নিজকে শক্তিশালী বুলি মানিলে ইউনিভাৰ্ছেও আপোনাক সেইদৰে সঁহাৰি দিব। এই মুহূৰ্তত ইউনিভাৰ্ছে আপোনাক এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে, নিজৰ ওপৰত বিশ্বাস ৰাখক। যদিও বাটটো সম্পূৰ্ণ স্পষ্ট নহয়, বাটটো খোলাখুলি হ'ব। আপুনি আগবাঢ়ি যোৱাৰ লগে লগে আপুনি ভাবি থকা সকলো অপেক্ষা এতিয়া শেষ হ'ব লাগিব। আৰু ঠিক সময় বুলিও আৰু একো নাই। এই মুহূৰ্তটোৱে সেই সময়। ইউনিভাৰ্ছে আপোনাক এইটো স্পষ্টকৈ বুজাব খোজে আপুনি প্ৰস্তুত, আপুনি যোগ্য।
আপুনি আগবাঢ়িবই লাগিব। আপুনি যি কষ্টবোৰ জীৱনত পাইছে সেইবোৰ শাস্তি নাছিল, কিন্তু ইউনিভাৰ্ছে আপোনাক এই মুহূৰ্ততে এই সত্যটো বুজাব খুজিছে। যেতিয়া আপুনি ভিতৰৰ পৰা ভাঙি পৰিছিল, যেতিয়া কাকো একো নকৈ নীৰৱে চকু পানী ওলাইছিল, যেতিয়া আপুনি ভাবিছিল মই একেবাৰে শেষ হৈ গ'লো নেকি, ঠিক সেই সময়তে ইউনিভাৰ্ছ আপোনাক নতুন ৰূপত গঢ়ি আছিল। কষ্ট সদায় ভাঙিবলৈ নহয়, কষ্ট বহুত সময়ত শক্তিশালী কৰিবলৈ আহে, কিন্তু সেই সময়ত এইটো বুজা অসম্ভৱ যেন লাগে। কাৰণ যন্ত্ৰণাৰ মাজত থকাৰ সময়ত দৃষ্টিও যন্ত্ৰণাৰে ঢাক খাই থাকে। আপুনি যিসকল মানুহক মনে প্ৰাণে বিশ্বাস কৰিছিল, তেওঁলোকে যদি আপোনাক আঘাত দিলে, সেয়া আপোনাৰ ভুল নাছিল। সেই আঘাত আপোনাক মানুহ চিনিব শিকাবলৈ আহিছিল। আপুনি যিবোৰ পৰিস্থিতিত নিজকে ৰৈ যোৱা অনুভৱ কৰিছিল, য'ত আপুনি ভাবিছিল ইয়াৰ পৰা মই আৰু কেতিয়াও ওলাই নাযাওঁ নেকি, সেই পৰিস্থিতিবোৰ আপোনাৰ সহনশীলতা, ধৈৰ্য আৰু ভিতৰৰ শক্তি জাগ্ৰত কৰিবলৈ আছিল। ইউনিভাৰ্ছে কেতিয়াও দুৰ্বল মানুহ বাছনি নকৰে। যিসকল ভিতৰৰ পৰা শক্তিশালী, কেৱল তেওঁলোকে গভীৰ কষ্টৰ মাজেৰে পাৰ হ'ব লগা হয়, কাৰণ সেই কষ্টৰ পিছতেই লুকাই থাকে পৰিৱৰ্তন। আপুনি যি যন্ত্ৰণাবোৰ পাৰ কৰি আহিছে, সেইবোৰে আপোনাক আজিৰ আপুনি কৰি তুলিছে। যদি সেই কষ্টবোৰ নাথাকিলহেঁতেন, আপুনি আজিও নিজৰ মূল্য বুজি নাপালেহেঁতেন। ইউনিভাৰ্ছে কৈছে আপুনি যি কষ্ট হৈছিল সেইটো আপোনাৰ সীমা নহয়, সেইটো আপোনাৰ আৰম্ভণি। আপুনি এতিয়া আগৰ দৰে নাই। আপুনি এতিয়া অধিক সচেতন, অধিক শক্তিশালী, অধিক গভীৰ। আপুনি যি বাটেৰে আগবাঢ়িব, সেই বাটত এই কষ্টবোৰেই আপোনাৰ অভিজ্ঞতা হৈ সহায় কৰিব। যিসকল মানুহ আপোনাৰ জীৱনৰ পৰা আঁতৰি গ'ল, সেইটো কোনো আকস্মিক ঘটনা নাছিল, এইটো কোনো দুৰ্ভাগ্য নাছিল। এইটো আছিল ইউনিভাৰ্ছৰ এক অদৃশ্য কিন্তু নিখুঁত ব্যৱস্থা। আপুনি হয়তো বহুদিন নিজকে দোষ দি আহিছে। মই কিবা ভুল কৰিলোঁ নেকি? মোৰ কাৰণে সকলো শেষ হ'ল নেকি? কিন্তু ইউনিভাৰ্ছে আপোনাক এইটো স্পষ্টকৈ ক'ব খোজে, এই সকলোবোৰ আপোনাৰ দোষ নাছিল। কিছুমান মানুহ আমাৰ জীৱনত আহে আমাক চিৰদিনৰ বাবে থাকিবলৈ নহয়, আমাক কিবা এটা শিকাবলৈ আহে। যেতিয়া সেই শিক্ষা সম্পূৰ্ণ হয়, তেওঁলোকৰ উপস্থিতিৰ প্ৰয়োজন শেষ হৈ যায়। আপুনি যিসকল মানুহৰ সৈতে নিজৰ আত্মা জোৰা লগাই দিছিল, যিসকল মানুহক আপুনি নিজৰ বুলি ভাবিছিল, তেওঁলোক আঁতৰি যোৱাৰ ফলত আটাইতকৈ বেছি আপোনাক দুখ দিছে। কাৰণ তেওঁলোকে কেৱল মানুহ নহয়, তেওঁলোকে আপোনাৰ জীৱনৰ এটা অধ্যায় লৈ যায়। ইউনিভাৰ্ছে কেতিয়াবা মানুহ আঁতৰায় কাৰণ আপুনি তেওঁলোকক আঁতৰাব নোৱাৰিলে। আপুনি যিসকল মানুহক আঁকোৱালি ৰাখিছিল, তেওঁলোকে যদি আপোনাক বান্ধি ৰাখিছিল, ইউনিভাৰ্ছে নিজে সেই বন্ধন কাটি দিয়ে। কিছুমান সম্পৰ্ক ভাল আছিল, কিন্তু আগলৈ যোৱা পথত উপযোগী নাছিল। কিছুমান মানুহ মৰমৰ আছিল, কিন্তু আপোনাৰ ভৱিষ্যতৰ সৈতে মিল নাছিল। ইউনিভাৰ্ছে আপোনাক এইটো বুজাব খোজে, যি আঁতৰি গ'ল সেয়া আপোনাৰ ভাগ্যৰ পৰা আঁতৰি গ'ল। যি থাকিব লাগিছিল সেয়া যিকোনো অৱস্থাত থাকিলেহেঁতেন। আপুনি এতিয়া যি শূন্যতা অনুভৱ কৰিছে সেইটো ক্ষতি নহয়, সেইটো ঠাই। আৰু সেই ঠাইত নতুন শক্তি, নতুন মানুহ, নতুন সম্ভাৱনা আহিব। এইখিনিতে ইউনিভাৰ্ছে আপোনাক এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ কৈছে। এইবাৰ নিজকে বাছি লওক। আপুনি এতিয়ালৈকে সদায় আন মানুহক বাছি আহিছিল। তেওঁলোকৰ সুখ, তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ প্ৰয়োজন নিজৰ ওপৰত ৰাখিছিল। আপুনি নিজকে পিছুৱাই দি আনক আগবঢ়াই দিছিল। কিন্তু ইউনিভাৰ্ছে কৈছে নিজকে এৰি কোনো জীৱন গঢ়িব নোৱাৰি। নিজকে হেৰুৱাই কাকো সুখী কৰিব নোৱাৰি। নিজকে বাছি লোৱা মানে স্বাৰ্থী হোৱা নহয়। নিজকে বাছি লোৱা মানে নিজৰ আত্মাক সন্মান দিয়া। আপুনি যেতিয়া নিজকে সন্মান দিব, তেতিয়াই জীৱনেও আপোনাক সন্মান দিব। ইউনিভাৰ্ছে আপোনাক শিকাব খোজে সীমা কেনেকৈ স্থাপন কৰিব লাগে। সীমা মানে দেৱাল নহয়, সীমা মানে সুৰক্ষা। যি মানুহে আপোনাৰ সীমা মানে, তেওঁলোক আপোনাৰ জীৱনত থাকিব। যিসকলে
আপোনাৰ সীমা ভাই তেওঁলোকে নিজে আঁতৰি যাব। আপুনি সকলোকে বুজাব নালাগে। আপুনি সকলোৰে আশা পূৰণ কৰিব নোৱাৰে। এইটো আপোনাৰ ব্যৰ্থতা নহয়, এইটো আপোনাৰ বাস্তৱতা। ইউনিভাৰ্ছে কৈছে না কোৱা শিকক। যি কথাত মনে নামানে তাত জোৰ কৰি হয় নক'ব। আপুনি এতিয়া আগৰ দৰে নাহে। আপুনি এতিয়া সচেতন। আপুনি জানে কি আপোনাক ভাঙে, কি আপোনাক শক্তিশালী কৰে। নিজকে বাছি লোৱাৰ পিছত আপুনি অলপ অকলশৰীয়া অনুভৱ কৰিব পাৰে, কিন্তু এই অকলশৰীয়া ভয়ংকৰ নহয়, এই অকলশৰীয়া পৰিষ্কাৰ হয়। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যদি আপোনাৰ হৃদয়ত স্পৰ্শ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।